রাহুল গান্ধী জিন্দাবাদ, রাহুল গান্ধী জিন্দাবাদ, we want justice। আমার সাংসদ রকিবুল ইসলাম প্রহার করা দোষী গ্রেপ্তার। নিশ্চয় আপোনালোকে আজি গম পাইছে যে আজি আমি মানৱ সংযোগী যি ৰাস্তা, এই ৰাস্তাৰ মেৰামতিৰ কাৰণে আৰু এই ৰাস্তা জৰাজীৰ্ণ হোৱাৰ কাৰণে বিভিন্ন সময়ত দুৰ্ঘটনা ঘটি আছে। যোৱা পৰহি যিটো দুৰ্ঘটনা ঘটি গ'ল, এই দুৰ্ঘটনাত নিহত হোৱা শিশুৰ পৰিয়ালে ন্যায় পাব লাগে আৰু ৰাস্তাখিনি সোনকালে মেৰামতি হ'ব লাগে। আৰু যাতে প্ৰশাসনে এই কথাখিনি আমাক গুৰুত্ব দি ৰাস্তাখিনি সোনকালে মেৰামতি কৰে আৰু মানুহৰ সচল ব্যৱস্থা কৰি পেলাই এই কাৰণে আমি ADM আমছো আগ্ৰাছো আজি সংগঠনৰ ফালৰ পৰা এখন প্ৰতিবাদী কাৰ্যসূচী ইয়াতে ৰূপায়ণ কৰিছো। আমাৰ পথ অৱৰোধ আছিল, পথ অৱৰোধৰ পিছতে আমাৰ এটা অৱস্থান ধৰ্মৰ কাৰ্য আছে। আমি এই কথাখিনি আপোনালোকৰ জৰিয়তে সজৰি কৰিছো। নিশ্চয় যদি প্ৰশাসনে আমাৰ কথাত গুৰুত্ব নলয়, নিশ্চয় পৰৱৰ্তী সময়ত আমি সকলো দল সংগঠনৰ ৰাইজে মিলি পেলাই ইয়াতকৈ ভয়ংকৰ কাৰ্যসূচী কৰি দিম। আৰু প্ৰশাসন আৰু এটা কথা কওঁ যে প্ৰশাসনে এই ডাম্পাৰ চলাচলৰ ক্ষেত্ৰত যি ডাম্পাৰৰ ধৰণত্ম এই ধৰণ ৰোধৰ কাৰণে নিশ্চয় ষ্ট্ৰিক্টলি ব্যৱস্থা কৰিব লাগে। এটা নীতি নিয়ম বান্ধি দিব লাগে, মানুহৰ জনজীৱন সুৰক্ষা হয়। আজি প্ৰতিবাদ চলিব প্ৰথমতে আমি গড়কাপ্তানি বিভাগক ধিক্কাৰ জনাইছো যে মানাহলৈ যোৱা যি মুখ্য পথ, এই পথত সঘনাই যি দুৰ্ঘটনা সংঘটিত হৈ আছে, এই সংঘটিত হোৱাৰ পিছতো গড়কাপ্তানি বিভাগৰ কোনো কাণসাৰ নাই। স্থানীয় বিধায়ক, মন্ত্ৰী, MLA যিসকল আছে তেওঁলোকৰ কোনো ধৰণৰ গুৰুত্ব নাই। আমি অনতিপলমে দাবী জনাইছো যে অতি সোনকালে মানাহলৈ যোৱা যি গুৰুত্বপূৰ্ণ পথ, এই পথৰ মেৰামতি হ'ব লাগে। অন্যথাই কিন্তু আমি ইয়াতকৈ ভয়ংকৰ জংগী আন্দোলন কৰি তুলিবলৈ বাধ্য হ'ম।